নমস্কাৰ বন্ধু বান্ধৱীসকল, বঙালী বিহু প্ৰাকখনত নৱাগত অঘটন আৰম্ভ হৈছে। বিস্ফোৰণত কঁপি উঠিল কন্দলীত থকা ফায়াৰিং ৰেঞ্জ। নৱাগত কন্দলীত ফায়াৰিং ৰেঞ্জত স্মক চেল বিস্ফোৰণ। প্ৰত্যুত্তৰ স্মক চেল বিস্ফোৰণত আহত 4জন কিশোৰ। গুৰুতৰভাৱে আহত ৰঞ্জু মোদী, মোগল সিং চাওতাল, ৰাখী গগৈ, বিশাখ নামৰ 2জনো গুৰুতৰভাৱে আহত হৈছে। আহতসকলৰ নগাঁও চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত ভৰ্তি আছিল। আহত কেইজনে কুৰিয়াতলী আৰু পামতলী গাঁৱৰ আছিল। পৰৱৰ্তী খবৰ, লক্ষ্যস্থান আছিল গুৱাহাটী। মুম্বাইৰ পৰা গুৱাহাটীলৈ আহি আছিল প্লেনখন। লক্ষ্যস্থান আছিল গুৱাহাটী। কুঁৱলীৰ বাবে বিমান পালেগৈ ঢাকা, বাংলাদেশ। বন্ধুসকল, গুৱাহাটীলৈ আহি থকা বিমান নামিবলগীয়া হ'ল বাংলাদেশৰ ঢাকাত। মুম্বাইৰ পৰা আহি থকা বিমান জৰুৰী অৱতৰণত ঢাকাত। যাত্ৰীবাহী ইণ্ডিগো বিমান জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় ঢাকাত। মুম্বাইৰ পৰা বহু যাত্ৰীলৈ গুৱাহাটীলৈ আহি আছিল বিমানখন। ঘনকুঁৱলীৰ বাবে ঢাকাত জৰুৰী অৱতৰণ গুৱাহাটীলৈ অহা বিমানখন। অসমৰ পৰিৱৰ্তে 400 কিলোমিটাৰ যাত্ৰাৰ পিছত ঢাকাত অৱতৰণ। বেয়া বতৰৰ বাবে এই সিদ্ধান্ত লৈছিল ইণ্ডিগো কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, প্ৰচণ্ড শীতত উচ্ছেদিত বয়াতালী মৃত্যু। এই বয়াতালী মৃত্যু ক'ৰ আৰু কেনেকৈ মৃত্যু হ'ল চাওক। প্ৰচণ্ড শীতত উচ্ছেদিত বয়াতালীৰ মৃত্যু ঘটনা। প্ৰচণ্ড শীতৰ মাজতে উচ্ছেদিত লোকৰ মৃত্যু। উচ্ছেদিত বয়াতালীৰ মৃত্যু। গোৱালপাৰাৰ পঞ্চৰত্ন NC গাঁৱত সংঘটন। 10 জানুৱাৰীত বন বিভাগে চলাইছিল উচ্ছেদ আৰু উচ্ছেদৰ পিছতে মুকলি আকাশৰ তলত দিন কটাইছিল লোকজনে। বয়াতালীৰ মৃত্যুক লৈ অঞ্চলজুৰি কান্দনৰ ৰোল আৰম্ভ হৈছে।